Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'ত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম, ডিসকাস কৰিম APSC চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট অফিচাৰ যোনটো পৰীক্ষা হ'বলৈ গৈ আছে 21 আৰু 22 সেপ্টেম্বৰ মানে 21 and 21st and 22nd সেপ্টেম্বৰ 2024 স্যাটাৰডে আৰু সানডে তাৰ কাৰণে ইনস্ট্ৰাকশনস টু ক্যান্ডিডেটস কি আছিল আপোনালোকে যদি কিবা বুজি পোৱা নাই মই এবাৰ মোৰ ভিডিঅ'ৰ থ্ৰুদি বুজাই দিছো আপোনালোকে বুজি লওক আৰু লগতে ইয়াতে যোনখন এডমিট কাৰ্ডৰ ইয়াতে ভেনু আছে এখন এগৰাকী ক্যান্ডিডেটছৰ পৰা লোৱা হৈছে সো ইয়াতে আপোনালোকৰ প্ৰথম দিনাখন অকল জেনাৰেল ইংলিছৰ পেপাৰখন থাকিব ইংলিছ পেপাৰ 1 কনভেনশনাল তাতে এছে ৰিপোৰ্ট আৰু প্ৰিসি ৰাইটিং আহিব আৰু 22 তাৰিখে ৰাতিপুৱা আপোনালোকৰ জেনাৰেল নলেজখন থাকিব 10 টাৰ পৰা 12 টা লৈকে আৰু এডুকেশন উইথ সাইকোলজি বা যোনটো আপোনালোকে অপচনেল সাবজেক্ট লৈছে হেতু আপোনালোকৰ 1:30 to 3:30 PM ত থাকিব ঠিক আছে সো আগদিনাখন পৰীক্ষা 12 টাৰ পৰা 3টা বজালৈকে আছে সো ইয়াতে যোনখিনি ইনস্ট্ৰাকশনস আছে হেখিনি মই কৈ দিছো ক্যান্ডিডেটস আৰ এডভাইজ টু ৰিচ এক্সামিনেশন ভেনু 2 hours বিফৰ কমেন্সমেন্ট অফ দি ট্ৰেস সো এক্সামিনেশন ভেনুলে ক্যান্ডিডেটস সকলক 2 ঘণ্টাৰ আগতে পাপুৱাকে মাতিছে সো দেট একো প্ৰবলেম নহয় হুনকালে হে পাইছে কাৰণ গুৱাহাটী ট্ৰাফিকৰ কথা জানে সো আপোনালোকৰ যদি সুবিধা মতে যাব আৰু 2 hours বুলি কয় কিন্তু আধা ঘণ্টাৰ আগতে আপোনালোকৰ এক্সাম চেন্টাৰ গেট খুলি দিয়ে সো 2 hours নহলে 1 hour মানৰ আগতে যাব তেতিয়া অলপ সুবিধা হয় প্লিজ নোট দ্যাট এন্ট্ৰি ইনটু দি এক্সামিনেশন ভেনু shall be closed 20 minutes after the schedule commence of the examination. No candidate shall be allowed entry into the examination venue after 20 minutes of commencement of the examination. ঠিক আছে এক্সামিনেশনত আপোনালোকে এটা মন কৰিব যে এক্সামিনেশন স্টাৰ্ট হোৱাৰ 20 মিনিটলৈকে 20 মিনিটৰ পাছত এক্সামিনেশন ভেনুৰ গেট ক্লোজ কৰি দিয়া হ'ব তাৰ পিছত আৰু আপোনালোকে আহিলো নহব কাৰোবাৰ যদি কিবা লেট হয় তেতিয়ালে 20 minutes লকে লেট কৰিব পাৰে তাতকে যদি বেছি দেৰি হয় তেতিয়ালে এক্সামত বহিবলকে নিদিব সো হেতু কাৰণে আপোনালোকক আগতেকে মাতিছে অলপ টাইম লৈ পেলাই যাব এটা লাগিছে ব্ৰিং দিস এডমিশন সাৰ্টিফিকেট প্ৰিন্ট আউট along with original photo identity card and black blue ballpoint pen to secure admission to the examination hall admission certificate must be preserved till declaration of the final results to yate junkhon admission certificate ase hekhon apnalokor print out copy loi jabole koise logote photo identity cardor eta ki boli ko original copy loi jabo photo identity card mane apnalokor pan card aadhar card driving license ড্ৰাইভিং লাইসেন্স বা পাসপোর্ট জি কিনো এখন লৈ যাব পেন কাৰ্ডখন আটকে ইজিয়েষ্ট হয় আৰু সৰু হয় সো পেন কাৰ্ড এখন লৈ যাব লগতে এই এডমিশন সাৰ্টিফিকেটৰ প্ৰিন্ট আউট কপি এটা লৈ যাব আৰু আপোনালোকে ডট পেন এটা লৈ যাব বল পইণ্ট পেন এটা লৈ যাব ব্ল্যাক বা ব্লু ইংকৰ বাকি জেল পেন বা অন্য পেন ইউজ কৰিব নোৱাৰিব কাৰণ আপোনালোকৰ অকল ইয়াতে ব্ল্যাক বা ব্লু পইণ্ট বল পেইণ্টহে ইউজ কৰিব পাৰিব আৰু এডমিশন সাৰ্টিফিকেটত ইয়াতে দেখিছে সিগনেচাৰ অফ ক্যান্ডিডেটস আৰু সিগনেচাৰ অফ ইনভিজিলেটৰ ইয়াতে আছে সো হেতু কাৰণে আপোনালোকে এই এডমিশন সাৰ্টিফিকেটখন ফাইনাল ৰিজাল্টছলৈকে ভালকে প্ৰিজাৰ্ভ কৰি ৰাখিব লাগিব কাৰণ এই এডমিশন সাৰ্টিফিকেটখন আপোনালোকৰ যেতিয়া ইন্টাৰভিউ হ'ব বা ডকুমেন্টছ ভেৰিফিকেশন হ'ব তাতে এইখন সাৰ্টিফিকেটও ভেৰিফাই কৰা হ'ব যে পৰীক্ষা দিছিল না নাই সো এটো ইম্পৰ্টেন্ট আৰু ফটো আইডেন্টি কাৰ্ড হেতু কলৱে পান কাৰ্ড ড্ৰাইভিং লাইসেন্স পাসপোর্ট ভোটাৰ আইডি আধাৰ কাৰ্ড আইডি ইস্যুড বাই গভৰ্নমেন্ট ডিপাৰ্টমেন্টস PSUs এডুকেশনাল ইনষ্টিটিউশনস হেখিনি বস্তু সাপোৰ্ট কৰে হেখিনি বস্তু একসেপ্ট কৰিব সো ইয়াৰ ভিতৰ যিকোনো এখন লৈ যাব your candidature to the examination is provisional and is liable to be cancelled at any stage ঠিক আছে সো ক্যান্ডিডেটস এক্সামিনেশনৰ কাৰণে আপোনালোকৰ কন্ডিশন কি ক্যান্ডিডেটছৰটো প্ৰভিজনাল হয় আৰু আপোনালোকৰ এনি যিকোনো এটা ষ্টেজত আপোনালোকক কেনসেল কৰি দিব পাৰে যদি আপোনালোকে কিবা ফেক ইনফৰমেশন বা কিবা মিছ ৰিপ্ৰেজেন্টেশন কৰিছে বা কিবা আনফেয়াৰ মিন্স ইয়াতে এডপ্ট কৰিছে পৰীক্ষাত আৰু ইয়াতে যোন ক্যান্ডিডেটস ফাউন্ড ইন পজিশন এইখিনি বস্তু ইয়াতে এলাউ নকৰে মোবাইল ফোন স্মাৰ্ট ওৱাচেছ ডিজিটেল ওৱাচেছ হ্যান্ড বেঞ্চ ইলেক্ট্ৰনিক পেন স্ক্যানাৰ calculator, textual material, printed or written, Bluetooth devices, camera, earphones or any other such electronic gadgets devices either in working or switch off mode capable of being used as a communication device inside the examination hall will be deemed to have been using unfair means and will be disqualified. ঠিক আছে candidates are allowed to wear analog watch wristwatch only. So analog watch আপোনালোকে পিন্ধি যাব পাৰিব analog watch ইউজ কৰিব পাৰিব বাকি অন্য কোনো ইলেক্ট্ৰনিক গেজেটস বা ওয়াচেস হেবোৰ ইউজ কৰিব পৰা নাযাব এইখিনি যদি আপোনালোকে এক্সামিনেশন হলত লৈ আহে সুইচ অফ মোডতে থাকক বা অন মোডতে থাকক সুইচ অন মোডতে থাকক এইখিনি আনফেয়াৰ মিন্স বুলি আপোনালোকক ধৰা হ'ব আৰু ডিসকুৱালিফাইড কৰি দিব পাৰিব কিন্তু এনালগ ৰিচৱাচ আপোনালোকে পিন্ধি যাব পাৰিব সো আপোনালোকে নৰ্মেল ঘড়ীবিলাক পিন্ধি যাব পাৰিব Next we will the candidate must bring his or admission certificate to the examination venue to secure admission as per the data and date and venue specified in the same candidate without his or admission certificate will be detained entry ঠিক আছে সো এই এডমিশন সাৰ্টিফিকেটৰ প্ৰিন্ট আউট কপি এখন পৰীক্ষালৈ লৈ যাব লাগিব এই এডমিশন সাৰ্টিফিকেটখন নথকাকে পৰীক্ষাত আপোনালোকে এন্ট্ৰি নাপায় Candidates should read the examination venue 2 hours before the prescribed time of commencement of the examination for fixing ঠিক আছে সো 2 ঘণ্টাৰ আগতে আপোনালোকে এক্সামিনেশন ভেনু পাবলৈ কৈছে সো দেট একো প্ৰবলেম নহয় আৰু candidates shall be allowed to enter the examination hall 30 minutes before the prescribed time for commencement of the examination and should take his or seat as per assigned roll number সো 30 মিনিটৰ আগতে এক্সামিনেশন হলত আপোনালোকে এন্ট্ৰি দিব আৰু এক্সামিনেশন হলত আপোনালোকে নিজৰ নিজৰ ৰোল নম্বৰ অনুসৰি বহিব
কৰিবলৈ কৈছে সিট ল'বলৈ কৈছে নো ক্যান্ডিডেট shall be allowed to enter the examination hall after 20 minutes of the commencement of the examination so examination start হোৱা 20 মিনিটৰ পাছত আৰু আপোনালোকে examination hall এন্ট্ৰি নাপায় so 20 মিনিটলৈকে এলাউ কৰিব আৰু কাৰোবাৰ যদি কিবা বেছি দেৰি হয় আৰু ক্যান্ডিডেট সকলে ব্লু ব্ল্যাক বল পইণ্ট পেন হে ইউজ কৰিব পাৰিব এক্সামিনেশ্যনত তাৰ বাহিৰে নোৱাৰে আৰু বেলেগ অন্য অল আদাৰ আইটেমছ ইনক্লুডিং পেন্সিলছ জেল পেইন্টছ জিওমেট্ৰি বক্সেছ ৱাটাৰ বটলছ বুকছ পেপাৰছ এক্সেট্ৰা সেইবোৰ এক্সামিনেশ্যন হলত এলাউ নকৰে চ' ৱাটাৰ বটলো ইয়াতে এলাউ নকৰে ৱাটাৰ বটল আপোনালোকে পৰীক্ষাৰ APSC পৰীক্ষা আগতে যদি দিছে গম পাব যে ৱাটাৰ বটল আপোনালোকৰ কি APSC পৰীক্ষাৰ এক্সামিনেশ্যন ভেনুবিলাকত আপোনালোকৰ ডিছপ'জেবল গ্লাছৰ সৈতে ফিল্টাৰ এভেইলেবল কৰে তাৰ পৰা আপোনালোকে পানী খাব পাৰিব চ' ৱাটাৰ বটল আপোনালোকে নিনিলেও হ'ব আৰু বেলেগ পেন পেন্সিল জেল পেন can be used in question come answer booklet and OMR answer sheet filling which question come answer booklet on OMR answer sheet will not be evaluated so ballpoint pen or বাহিৰে বেলেগ যদি পেন্সিল জেল পেন বা কিবা অন্য ইউজ কৰে তেতিয়ালৈকে OMR ইভালুয়েশন নকৰে ঠিক আছে ক্যান্ডিডেট ফাউন্ড ইন পজিশন অফ মোবাইল ফোনস ডিজিটেল আছে সো এইখিনিটো কলুৱে ডিসকোয়ালিফাইড কৰিব সো এইখিনি অলৰেডি ইয়াৰ আগতে কৈ গ'ল আৰু এটা লিখছে candidates are advised not to bring any bags or belongings to the examination venue the commission shall not be responsible for safe custody of mobile phones or any other belongings of candidates and as such he will have no liability in case of loss or damage ঠিক আছে সো candidates সকলক কৈছে যে এক্সামিনেশ্যন হলত কোনো বেগ বা বিলংগিংছ আনিবলৈ মানা কৰিছে কমিশনখনে ৰেসপন্সিবিলিটি নলয় সেফ কাষ্টাডিৰ আৰু তাতে আপোনালোকৰ যদি কিবা যদি লছ হয় কমিশনৰ কোনো ইয়াতে ভুল নাথাকে আৰু এডমিশন সাৰ্টিফিকেটখন সিঙ্গল সিট পেপাৰ হয় ৰিসেন্ট পাসপোর্ট সাইজ ফটোগ্ৰাফ এখন তাতে স্ক্যান ফটোগ্ৰাফ এখন কম্পিউটাৰ কি ৰিসেন্ট পাসপোর্ট সাইজ এবভ দি স্ক্যান ফটোগ্ৰাফ যোনখন আছে এডমিশন সাৰ্টিফিকেট তাতে এখন ৰিসেন্ট পাসপোর্ট সাইজ ফটো আপোনালোকে পেস্ট কৰি ল'ব তাতে লিখি ল'ব আৰু লগতে এটা যোনখন আপোনালোকে ফটো পেস্ট কৰিব মই এবাৰ ওপৰত দেখাই দিছো নহয় আপোনাক এইখনত বাৰু নাই এইখনৰ ওপৰত দেখাবলৈ ফটোখন নাই বাৰু এই এডমিটখনত কিন্তু আপোনালোকে যোনখন আপোনালোকৰ এডমিট কাৰ্ড পাব তাতে যোনখন ফটো আছে সেইখনত আপোনালোকে নিজৰ এখন ৰিসেন্ট পাসপোর্ট সাইজ ফটো আপোনালোকে পেস্ট কৰি ল'ব আৰু সেইখনত এটা সিগনেচাৰ মাৰি দিব আধা সিগনেচাৰ ফটোখনৰ ওপৰত আধা সিগনেচাৰ এডমিট কাৰ্ডত সো তেনেকে মাৰি দিব ঠিক আছে আৰু লগতে ইয়াতে লিখিছে however the candidate will also put his signature আৰু সিগনেচাৰ বটনটো ইনভিজিলেটৰ প্ৰেজেন্সত সিগনেচাৰ দিব লাগিব কোৱেশ্চন কাম এনসাৰ বুকলেটখন সাপ্লাই কৰাৰ পিছত আপোনালোকে চাব তাতে ৰিকোয়াৰ্ড নম্বৰ অফ পেজেছ আছে নে নাই আৰু কিবা যদি পেজ ফালি আছে বা কিবা প্ৰবলেম হৈ আছে সেইখনত কিবা যদি প্ৰিন্টিং মিস্টেক হৈ আছে বা কিবা কাৰণত কিবা নাম্বাৰ থাকি গৈছে প্ৰিন্ট কৰা নাই মিসপ্ৰিন্ট হৈ আছে সো সেইখিনি বস্তু আপোনালোকে ইনভিজিলেটৰ লগে লগে যোগাযোগ কৰিব লগে লগে পোৱাৰ পিছত আৰু ৰুল নাম্বাৰ ভালকে লিখি ল'ব কেয়াৰফুলি এডমিশন সাৰ্টিফিকেটত য'ত স্পেচ প্ৰভাইড কৰে ফিলিং উইথ দি কুৱেশ্যন কাম এনসাৰ বুকলেট উইল নট বি ইভালুয়েটেড ঠিক আছে তাতে যদি আপোনালোকে ৰুল নাম্বাৰ বা কিবা যদি অন্য ভুলকে লিখে তেতিয়াহ'লে কুৱেশ্যন কাম এনসাৰ বুকলেটখন ইভালুয়েট নকৰে কেয়াৰফুলি চেণ্টাৰ আৰু ভেনুৰ নামটো কেয়াৰফুলি লিখিব লাগিব ৰুল নাম্বাৰ লিখিব লাগিব ইয়াতে টেষ্ট বুকলেট নাম্বাৰ টেষ্ট বুকলেট সিৰিজ সেইখিনি বস্তু ভালকৈ লিখিব লাগিব নহ'লে এইখিনি বস্তু যদি আপোনালোকে লিখোতে ভুল কৰে তেতিয়াহ'লে আপোনালোকৰ ইভালুয়েশ্যন নকৰে 4 different series ABCD চাৰিটা সিৰিজত কুৱেশ্যন কাম এনসাৰ বুকলেট আহিব the candidate should read carefully the following through the instructions printed on the cover of the test booklet and at the back of the OMR answer sheet so OMR answer sheet আৰু test booklet আপোনালোকৰ instructions দিয়াই থাকিব সেইখিনি এবাৰ পঢ়ি ল'ব তাতে নেগেটিভ মাৰ্কিং আৰু অন্য instructions বিলাক তাতে দিয়াই থাকিব there will be negative marking of 1/4 of the total marks assigned to the question in case of OMR based paper 2 and paper 3 so paper 2 আৰু paper 3 general knowledge আৰু optional subjectত আপোনালোকৰ নেগেটিভ মাৰ্কিং থাকিব যিমান মাৰ্ক থাকে তাৰে 1/4 যাব যদি 1 মাৰ্কে পাৰ কুৱেশ্যন থাকে তেতিয়াহ'লে 1/4 মানে 0.25 কে এটা এনসাৰ ভুল কৰিলে মানে নেগেটিভ মাৰ্কিং যাব যদি 2 মাৰ্কস কে থাকে তেতিয়াহ'লে 0.50 কে নেগেটিভ মাৰ্কিং থাকিব সো 1/4 অফ টোটেল মাৰ্কস সো টোটেল মাৰ্ক যিমান থাকে কুৱেশ্যনটো তাৰে 4 ভাগৰ এভাগকে নেগেটিভ মাৰ্কিংত যাব 2 মাৰ্কে থাকিলে মানে 0.50 নেগেটিভ মাৰ্ক হ'ব 1 মাৰ্কে থাকিলে মানে 0.25 মাৰ্কে নেগেটিভ মাৰ্কিং হ'ব সো এইখিনি ক্লিয়াৰলি মেনশন কৰিছে সো নেগেটিভ মাৰ্কিং ইয়াতে থাকিব নো ক্যান্ডিডেট মাস্ট ইনডালজ ইন কপিং কমিউনিকেটিং উইথ আদাৰ ক্যান্ডিডেটস অৰ ৰিস্টোৰিং টু এনি মিসকন্ডাক্ট অৰ আনফেয়াৰ মিন্স ইন দি এক্সামিনেশ্যন হল হি উইল বি ডিসকোয়ালিফাইড ইফ ফাউন্ড ডুইং সো আনফেয়াৰ মিন্স আপোনালোকে বা কপিং কমিউনিকেশ্যন এইবোৰ কৰিব নোৱাৰিব নহ'লে আপোনালোকক ডিসকোয়ালিফাইড কৰি দিয়া হ'ব আৰু টয়লেট ৰেষ্টৰুম যাবলৈ প্ৰথম 30 মিনিটছ আৰু লাষ্টৰ 30 মিনিটছৰ এক্সামিনেশ্যনত আপোনালোকক যাবলৈ নিদিয়ে এক্সামিনেশ্যন ষ্টাৰ্ট হোৱা প্ৰথম 30 মিনিটছত আপোনালোকে টয়লেট বা ৰেষ্টৰুম ইউজ কৰিব নোৱাৰে আৰু এক্সামিনেশ্যন শেষ হোৱাৰ লাষ্টৰ 30 মিনিটছৰ আগত এক্সামিনেশ্যন টয়লেট বা ৰেষ্টৰুম ইউজ কৰিব নোৱাৰে কেণ্ডিডেটসকলে টয়লেট ইউজ কৰিবৰ কাৰণে মেক্সিমাম পাৰ্মিছেবল টাইম হয় 5 মিনিটছ 5 মিনিটতকৈ যদি বেছি দেৰি হয় তেতিয়াহ'লে কেণ্ডিডেটজনক ডিসকোৱালিফাইড কৰি দিয়া হ'ব চ' 5 মিনিটতকৈ বেছি টয়লেট ইউজ কৰিব নোৱাৰিব নো কেণ্ডিডেট উইল বি এলাউড টু লিভ দি এক্সামিনেশ্যন হল আনটিল এক্সপায়াৰী অফ দ্য ফুল এলটেড টাইম ফৰ দি পেপাৰ ঠিক আছে কেণ্ডিডেটজনক এক্সামিনেশ্যন হল
লিভ কৰিবলৈ এলাউ নকৰে ফুল এলটেড টাইমটো এক্সপায়াৰি নোহোৱালৈকে নো কেণ্ডিডেট চেল হেণ্ড অভাৰ দি কুৱেশ্যন কাম এনচাৰ বুকলেট OMR চিট পাৰ্চনেলি ইফ দি ইনভিজিলেটৰ অন ডিউটি বিফৰ হিজ জি লিভছ দি এক্সামিনেশ্যন হল চ' এক্সামিনেশ্যন হল এৰাৰ আগতে আপোনালোকে কুৱেশ্যন কাম এনচাৰ বুকলেট বা OMR এনচাৰ চিটখন পাৰ্চনেলি ইনভিজিলেটৰক হেণ্ড অভাৰ কৰিব তাৰপিছতে আপোনালোকে এক্সাম হল এৰিব পাৰিব আৰু বাকী আপোনালোকে যদি এইখিনিতো হৈ গ'ল ইনফৰ্মেশ্যন বাকী আপোনালোকে যদি কোনোবাই কি বুলি কয় অন্য পৰীক্ষাবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কিছুমান কোৰ্চেছ এভেইলেবল আছে আৰু কোনোবাই যদি আগৰ পৰা মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে তেতিয়াহ'লে এবাৰ জনাই দিব কোনটো কোৰ্চ লৈ থৈছিলে তেতিয়া সেই আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি এডিশ্যনেল মেটেৰিয়েলছ লাগিব সেইখিনি ল'লেই হ'ল চ' ইয়াতে কোৰ্চেছবিলাক হ'ল APSC ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2 ফুল কোৰ্চ এভেইলেবল আছে 300ত APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AGCL কাৰণে ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ 3খন পেপাৰ ওপৰত 400ত আৰু কোনোবাই যদি একাউণ্টেঞ্চি কোৰ্চ ছাবজেক্ট হিচাপে ল'ম বুলি ভাবিছে তেতিয়াহ'লে এক্সটাৰ্নেল লিংক শ্বেয়াৰ কৰিম ফ্ৰীলি এভেইলেবল আছে সেইটো যিহেতু এক্সটাৰ্নেল লিংক তাতে 3000 মান MCQs পাই যাব একাউণ্টেঞ্চিৰ ওপৰত APSC CC প্ৰিলিমিনাৰী 2024-25 কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 400ত APSC CDPO চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ CDPOৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজ 2খন পেপাৰ ওপৰত 300ত আৰু আপোনালোকৰ অপশ্যনেল ছাবজেক্ট কি হয় এবাৰ জনাই দিব তেতিয়াহ'লে এক্সটাৰ্নেল লিংক শ্বেয়াৰ কৰিম অপশ্যনেল ছাবজেক্ট যদিহে এভেইলেবল আছে সব অপশ্যনেল ছাবজেক্ট এভেইলেবল নাই চ' সেইটো কাৰণে এক্সটাৰ্নেল লিংকটো ফ্ৰীলি থাকিব আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট ADRE 2.0 ফুল কোৰ্চ এভেইলেবল আছে 350ত উমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত আসাম পুলিচ SI কনষ্টেবলৰ অন্যান্য পোষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত APSC টুৰিজম ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে প্ৰত্যেক মাহে পাই থাকিব লাইফ টাইমৰ কাৰণে তাৰ কাৰণে আপোনালোকে ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে জাষ্ট হোৱাটছএপত প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে আপোনালোকে মোক এবাৰ জনালে হ'ল প্ৰিভিয়াছ মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে বুলি আৰু কাৰেণ্ট এফেয়াৰ্ছখিনি এতিয়া বৰ্তমান আগষ্ট মাহলৈকে কভাৰ কৰা হৈছে জানুৱাৰী 2023 পৰা আগষ্ট 2024 ছেপ্টেম্বৰ মাহটো কমপ্লিট হোৱাৰ পিছত অক্টোবৰ ছেপ্টেম্বৰ মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনি পাই যাব চ' ইয়াতে কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক 9706557851 মই কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম কি থাকিব লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এই কোৰ্চখিনিৰ কথা এবাৰ জনাই দিব এই ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যনৰ কোৰ্চখিনিৰ কথা এবাৰ উল্লেখ কৰি দিছোঁ আৰু লগতে CDPOৰ এক্সট্ৰা এডিশ্যনেল MCQs ইম্পৰ্টেণ্ট MCQs আৰু এছেবিলাকৰ ওপৰতো ভিডিঅ' বনাই থোৱা আছে এই ভিডিঅ' ডেছক্ৰিপশ্যনটোত এটা প্লেলিষ্টৰ লিংক দি আছে APSC CDPO সেই প্লেলিষ্টত গৈ পেলাই সেই ভিডিঅ'বোৰ আপোনালোকে চাব পাৰিব লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেওঁলোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম